100টা সাবস্ক্রাইবার হৈ গল ন মিটআপ ৰাখিলো নেকি বুলি ভাবি আছো কমেন্ট কৰবি নেকি বাউন্সাৰ জন মই হম বাউন্সাৰী কি ধুনিয়া ঐ মই ধুনিয়া শুনা নাই কোৱা মই ধুনিয়া শুনাই একদম তুমি বিউটিফুল এই আদিছা 972 মাৰছো 12 ঘণ্টাত এনাই হলে কেনে হ'ব কচোন Hey guys, welcome back to my another video. এতিয়া বাজিছে 3:40 মই অনলাইন হৈ আছো এটা বজাৰ পৰা কিন্তু ঘৰত আছো এটো মোৰ প্লাস পইণ্ট ঘৰত থাকিলে মানে এটা মই যিমান 4টা বজাৰ পৰা যিমান মাৰিম তো মই 12টা বজাৰ ইনসেন্টিভটো পাই যাব মজা মানে উলাব মন না যায় এই ইনসেন্টিভৰ কাৰণে এটা বজাৰ পৰা অনলাইন থাকো এতিয়া বলক আজি এইটো সক আৰ্নিংটো ডাবল জিৰো হৈ আছে ডাবল জিৰো নহয় এটা জিৰো হৈ আছে পুৰা ধামাল মাছা বাজি মানে Guys, I first order পাই গলো 20 টকাৰ মানে অৰ্ডাৰটো দিলো এখন এতে ইউবানগৰ এসআৰ কলেজৰ ওপৰত কেছ কালেক্ট আছিল কেছ কালেকশন কৰি লৈছো একাউন্টত খুমাই লৈছো ডেলিভাৰ কৰি দেখাই দি আছো কিমান পাও 5 ষ্টাৰ ৰেটিং 25 টকা দিছে লাগিছিল 20 টকাৰ অৰ্ডাৰ বঢ়িয়া নেক্সট অৰ্ডাৰ লাগিলে দেখাই আছো আৰু নাৰাংগীত অৰ্ডাৰ ডেলিভাৰ কৰি গীতানগৰ হৈ জাপৰি বুক পালো জাপৰি বুক বিশ্বদাৰ ৰুমত আইছো সাবন বিশ্বদে মজা সাবনাই বিশ্বদার সাতো খাইকে আর অনলাইন হম মানে অফলাইন হলো জাস্ট এই সব 9 মিনিট জাস্ট অফলাইন হলো এটো বিশ্বদার গেট এটো ঘট বিশ্বদার রুমত যাও বিশ্বদাক সাবনাবা দিম কাফি সাবনাবা দিম মজাকে চা খাম আর অনলাইন হম বলক সাতা খাইকে উলাই আহি মানে লগে লগে অর্ডার লাগছে লেট কৰিলো মই মিনিমাম 5 মিনিট লেট কৰিলো সো পটাপট ডেলিভার কৰিব পাইছো পুরবালি কমপ্লেক্স ডেলিভার মারিকে দেখাই দি আছো কিমান পাও 5 star rating 35 বঢ়িয়া এটা নেক্সট অৰ্ডাৰ লাগিলে দেখাই আছো আৰু অৰ্ডাৰটো ডেলিভাৰ মাৰছিলো মাত্ৰ আৰু এটা অৰ্ডাৰ লাগছে ৰোল মিয়া এইটো একসেপ্ট এই ওচৰতে আছে ডাইৰেক্ট সিধা উলাইকে পাই যাম আৰু বলক পিক আপ কৰিব যাও ক'ত যাব লাগে চাও নাকি আই পালো ৰোল মাইলিয়া আছে ৰোল মাইলিয়া এইটো রোল না রিস মারো কত যাব লাগে দেখাই দি আছো তো রিস মারলো পিকআপ রেডি আছে পিকআপ করবা যাও বলা কালা পাহাড় ওই কালো ওইটা লেটরা রাস্তা হয় বলা পিকআপ করে লও অর্ডার করে দিলে হ্যানোভার এইটো ঘর দেখাই দিও কিমান পাও ডেলিভার মারলো 5 স্টার রেটিং 56 মজা বাৰো 5.2 কিলোমিটাৰ কাস্টমাৰে ৰখাইছে অলপ টাইম মানে 5 মিনিট ৰবলৈ কৈছে 5 মিনিটৰ জায়গাত 10 মিনিট মান ৰখাইছে যাক একো নাই নেক্সট অৰ্ডাৰ লাগিলে ৰখি আছো কি হয় বলক যাও দেখি বেয়া চাই আছে ডেঞ্জাৰ চাৱা দিছে এইটো বেগৰ ফটো খুঁজছে দেখছ না দিয়ক নেক্সট অৰ্ডাৰ লাগিলে দেখাই আছো আৰু উলুবাৰীৰ পৰা লৈ আহিছিলো এটা হা মানে কিমান সাকশন কিমান দিছে 6.2 কিলোমিটাৰ মানে বহুত খৰু অৰ্ডাৰ দি আছে 20 টকা 30 টকা 20 টকা 30 টকা এই অৰ্ডাৰ লাগি গল 53 একসেপ্ট কৰলো অৰ্ডাৰ চাব নেকি অপশন কি অৰ্ডাৰ দি আছে এয়া 30 টকা 40 টকা 30 টকা এইটো 40 টকাৰ অৰ্ডাৰ হয় 20 টকা টিপ দিছে 30 টকা 50 টকা 30 টকা তাৰপিছত এয়া 25 টকা হেনুকা দি আছে মানে বহুত খৰু অৰ্ডাৰ দি আছে এইটো কাৰণে মানে অৰ্ডাৰ দিলাক দেখুৱা নাই কেছ কালেক্ট আছিল কিমান আছিল জানা 520 টকা আছিল চাগে এয়া 520 টকা আছিল এইটো 520 টকা আছিল 550 টকা 30 টকা টিপ দিছে থ্যাংক ইউ বাৰু জান বজাৰৰ পৰা অৰ্ডাৰ লাগাটো এখনত দি দিলো 5 ষ্টাৰ ৰেটিংটো দি দিও এইটো কিমান পাও দেখাই দিও কিমান বা দেখাইছিল তেতিয়া 50 সামথিং কিবা দেখাইছিল নেকি 56 দেখাই 56 দিছে বঢ়িয়া আৰু অৰ্ডাৰ লাগিলে বেক টু বেক অৰ্ডাৰ দি আছে বঢ়িয়া এনেকুৱা অৰ্ডাৰ দি থাকিলে হ'ল 53 কলকাতা বিৰিয়ানী চিনিয়ে পাও ইয়াক বলক পিক আপ কৰিব যাও এইটো লোকেশ্যন বিৰিয়ানী মানে এইটো কলকাতা বিৰিয়ানী হয় কিন্তু কলকাতা বিৰিয়ানী বুলি দিয়া আছে কিন্তু মাছ বিৰিয়ানী নে কি এনেকুৱা টাইপৰ এই গলিটোত আগত লোকেশ্যনটো আগত দেখাই কিন্তু এইটো গলিটোত আছে পিক আপ কৰি ললো মানে লৈ ললো বস্তুটো পিক আপ মাৰা নাই পিক আপ মাৰি চাই লও ক'ত যাব লাগে পিক আপ ৰেটিং নিদু দেই কাস্টমাৰৰ লোকেশ্যন নেদেখাও
গণেশগুৰি তিনিআলি নিউ জয়ানগৰ যাব লাগিব বলক ডেলিভাৰ কৰি দেখাই দিওঁ কিমান পাওঁ নেকি আহি পালে লোকেশ্যন গাইছ ৰিচ মাৰি দিলোঁ কেছ কালেকশ্যন আছে কাষ্টমাৰে ৰখিব দিছে 2 মিনিট ৰখি দিওঁ এয়া 548 কোনে পায় আৰু মোক দিয়ক ডেলিভাৰ কৰি দেখাই আছোঁ বাৰু কিমান পাওঁ কাষ্টমাৰটো আহক হেণ্ডঅভাৰ কৰোঁ তাৰপিছত ডেলিভাৰ কৰিম 2 মিনিট ৰখিব দিছে ৰখি দিওঁ নেকি হেণ্ডঅভাৰ কৰি দিলোঁ মানে এইটো কেছটো কালেক্ট কৰি ল'লোঁ অনলাইনত লৈ লৈছোঁ 5 ষ্টাৰ ৰেটিং দেন 5 ষ্টাৰ ৰেটিং দিয়াটো চবতে আছে 50 কিমান দেখাইছিল ন 60 69 দিছে 70 টোটেল আল্টিমেটলি 70 হ'ল 7 দেন অ'কে পইচা লৈ ৰাখছোঁ 1384 দেন পইচা মানে পইচা লৈ থৈছোঁ মানে কি ক'ম ধাৰুৱাই হৈ গৈছোঁ মানে ধাৰ লৈ বলক নেক্সট অৰ্ডাৰ লাগিলে দেখাই আছোঁ আৰু গাইজ টাইম 12:20 হ'ল এইটো 1 ছেকেণ্ড এইটো 12:21 অৰ্ডাৰ নাই এই কি কয়তো উজান বজাৰ পল্টন বজাৰত এটা দিলোঁ ফেঞ্চি বজাৰৰ ভিতৰত এটা দিলোঁ আহি থাকোঁতে চাৰে লাগি আছিল মানে হেৰিত দিব আহিছিল কি কয়তো ফেঞ্চিত ই মাৰি আছে ৰেপিড' তো ইয়াৰ জগতে ৰোল এটা খালোঁ তাৰপিছত ই খাই আছে এতিয়া চাওমিন এদিকে চাই দিয়ে একবাৰ এই চাওমিন খাই আছে মই ৰোল খাই দিলোঁ ইয়াৰ জগতে পইচাটো ই পে' কৰিব কি ক'ম আৰু অৰ্ডাৰ লগা নাই দিয়ক লগ পাইছোঁ আৰু অৰ্ডাৰ লাগিলে বৰিং হৈ গৈছে মানে এটা মজা বস্তু আছে চাব নেকি এইটো চাওক আপোনালোকৰ আশীৰ্বাদত মোৰ 100টা ছাবস্ক্ৰাইবাৰ হৈ গ'ল নে কি হা সত্য মোৰ 100টা ছাবস্ক্ৰাইবাৰ হৈ গ'ল কংগ্ৰেচুলেশ্যন দি কংগ্ৰেচুলেশ্যন ব্ৰ কেক কাট পেলাই এতিয়া পাৰ্টি হ'ব এনেটো বাৰ দগৰি খালোঁ আমাৰ ছাৰপে এতিয়া আৰু কেক কাটিম বুম চেলিব্ৰেশ্যন কেকৰ দোকানত যাই পেলাই সুধিম প্ৰমোশ্যন কৰে নেকি 100 ছাবস্ক্ৰাইবাৰৰ লগত দাম দি আছে মই ভাবি আছোঁ 100টা ছাবস্ক্ৰাইবাৰ হৈ গ'ল ন মিটআপ ৰাখি লওঁ নেকি বুলি ভাবি আছোঁ কমেণ্ট কৰিবি নেকি বাউন্সাৰজন মই হ'ম বাউন্সাৰী হ'ব বোলে মিটআপ ৰাখি দিওঁ নেকি বডি চডি আছে না বাউন্সাৰ বাবৰা বঢ়িয়া হৈ যাব মিটআপ ৰাখি দিওঁ এতিয়া বুঢ়াৰ দোকানত ৰাতি 4টা বজাত নেকি ৰাতি 4টা বজাত বহুত ভিৰ হৈ যাব এতিয়া কোনদিনাখন ৰাখিম এইটো 4টা বজাত বা 3টা বজাত ৰাখিম টাইমটো কমেণ্ট কৰিব দি আৰু না ডেটটো কমেণ্ট কৰিবা টাইমটো কৈ দিলোঁ ডেট আৰু টাইম লোকেশ্যন আমি ৰাখি দিলোঁ বাৰু পানী খাই দিয়ে বুঢ়া দোকানত ডেট আৰু টাইমটো আপোনালোকৰ হাতত দিয়ক এটা লৈছিলোঁ হেৰি গণেশগুৰিৰ পৰা ফেঞ্চি বজাৰত কিমান দিছে চাওকচোন 8 কিলোমিটাৰৰ 118 টকা প্লাছ 25 টকা বঢ়িয়া এনেকুৱা দিলে একো নালাগে আৰু মানে তাতে ভিডিঅ' নবনালোঁ দৌৰি আহিলোঁ মানে কাষ্টমাৰে ফোন কৰি আছিল জল্দি লাগে বুলি তাৰ কাৰণে জল্দি আহি গ'লোঁ দিয়ক নেক্সট অৰ্ডাৰ লাগিলে দেখাই আছোঁ আৰু বিৰিয়ানী বাইদেউলৈকে যাই থাকোঁ চব তাতে আছে এইটো ফাৰ্ষ্ট অৰ্ডাৰ এইটো চব কেই কিলোমিটাৰ ডিফাৰেঞ্চ পিকআপ 300 মিটাৰ ড্ৰপ 800 কিমান মিটাৰ বঢ়িয়া দিছে নেক্সট অৰ্ডাৰ লাগিলে দেখাই আছোঁ আৰু চাওকচোন কেইটা বাজছে টাইম এই 2টা বাজে আৰু 1:43 হৈছে 11টাৰ পৰা 11:30টাৰ পৰা মাত্ৰ এটা অৰ্ডাৰ মাৰছোঁ এনেকা হ'লে কেনেকা হ'ব কওকচোন কি হৈছে এই ৰাতিখন পুৰা বল দিম বুলি আহিছোঁ মানে পুৰা মাৰিম বুলি ভাবিছোঁ এই ফ হৈ গৈছে আৰু মানে একো নাই আৰু এতিয়া আড্ডা মাৰি আছোঁ এইকেইটাৰ লগত ই বেয়া চাই আছে মোক ভাবছে চাগে কিবা ক'লে হাঁহি দিম বুলি ন তামাম আছা ন কোৱাটো নাই চাইটো আছা না আপিত কৰি ধুনীয়াতো মই গাইজ আপিত কৰি ধুনীয়া না মই আপিত কৰি ধুনীয়া দেখা পাই দেখলি হাৰামি ছাগল চু বোলে নিজকে ৰেপুটেশ্যনৰ কথা নাই আৰে আপিত কৰি ধুনীয়া সেইটো কৈছো মই আপিত কৰি ধুনীয়া এংগলৰ পৰা ধুনীয়া কৈছোন কোনটো আপিত কৰি ধুনীয়া কি লৰা নাথাকে নেকি তোৰ এই নাকটো দি আপিতকে ধুনীয়া আমাৰ এইটো এই তামোল খাও মুখখান তোৰ আপিতকে ধুনীয়া মই তামোল নাখাওৱে এই খাতা চুলি গিডাল তোৰ আপিতকে ধুনীয়া
ঐ মই ধুনীয়া আছো না নাই কোৱা মই ধুনীয়া আছো নাই একদম তুমি বিউটিফুল এইয়া দীক্ষা আৰু ঐ মই ধুনীয়া আছো না মই ধুনীয়া আছো না নাই এইয়া দীক্ষা এইটো মিঠা দীক্ষা না ইউ আৰ সো বিউটিফুল তই ডিছ দিয়াত ভাল আছা মোক কিন্তু ক'বা নালাগে গোটাই অডিয়েঞ্চে গম পায় গোটাই অডিয়েঞ্চে সিদিনাখন অডিয়েঞ্চ এটা লগ পাইছে কি কৈছে না কি কৈছিল ৰ কিবা এটা কৈছিল ৰ হেৰিয়ে তোক খালি সেই কৰি থাকে ন বুলি কৈছে আৰু কি তই খালি শুইয়ে থাকা ন বুলি কৈছে সঁচা কথা এটা কওঁ এন্তে তোৰ লগত চেনি খাই আছে মইতো সঁচাকে ভাল পাই কেনে ৰিয়েলিটিটো চেক দি আছো বাপ্পা ঐ বাপ্পা ঐ চাবিচোন তই পিছত এন্তে যদি পাল্টি নাখায় পাল্টি খাবি বিচৰা পাল্টি নাখাওঁ বুলি কওঁ কেমেৰা পাল্টি খাবি কিহৰ পাল্টি এই চাও কেমেৰা আগত ধুনীয়া বুলি কৈছা কেমেৰা নাথাকিলে বোলে ধুনীয়া বুলি ইউ আৰ সো বিউটিফুল হ'ব দিয়া তোমাৰ কথা নামানে কোনো দিয়ক গাইজ অৰ্ডাৰ লাগিলে দেখাম নহ'লে ঘৰ যাওঁ আৰু টাটা বাই বাই কি কৰিবি আৰু ইমানতো এনেকা বহি থাকিব নোৱাৰি মানুহে এই দেখি বোলে চাই এনে ঠাট্টা কৰি আছে দেখিছা নাই কি কম এই চাবি লাষ্ট অৰ্ডাৰ কেইটা মাৰিছিলো বেছি কমাইছে যদি তো খুৱাব লাগিব কিবা এগুদিন যে ইনষ্টাগ্ৰামত আহি আছে ইয়াৰ ভিডিঅ' বাপৰে ধাম ধুম আহি আছে ঠিক ক ফালি ৰাখছো ইনষ্টাগ্ৰাম দেখিছা না নাই এই চাওক 11:30 পৰা ৰখি 12টাত এটা লাগিছে 12টা নাই এটা মানত এটা লাগছে এই 2টা বাজে আৰু 11:30 পৰা 2টা লাগি মাত্ৰ এটাই মাৰছো কি হ'ব দিয়ক 2 মিনিট এই লাগি গ'ল গাইজ লাগি গ'ল ইণ্ডিয়ান গ্ৰেভি হাউচ কোনে পায় আৰু নাকি একবাৰ ডায়লগটো দি দিছোন কোনে মাতে না কি আছিল কাই মাতে মোক কি কৰি না কি স্মাৰ্ট ক'ত যাব লাগে চাই দিও ই বেয়া চাই থাকে বে মোৰ তাই কেমেৰা ওলাব খাওঁ নাই ই বাল ব্লগিং দিতে ধাৰাসাৰ কৰি আছে কোনে মাতে গাইজ কোনে মাতে না কি চাই দিও ক'ত যাব লাগিব বনমত্ৰী হেৰি যাব জ্যোতিনগৰ চাইডে এয়া জ্যোতিনগৰ চাইড লাগিব দিয়ক গাইজ অৰ্ডাৰটো ডেলিভাৰ কৰি দেখাই দি আছো কিমান পাওঁ দীক্ষা টাইম পাছ দীক্ষা না টাইম পাছ হা এইফালে চাই দে একবাৰ জ্যোতিনগৰ চাইড কোনে মাতে ন কি বুলি ভাবছা মোক কোনে মাতে ইয়াৰো লাগছে মোৰো লাগছে কি তোৰো লাগছে নেকি তাৰ লাগছে ই পাৰ্চনেলি দিয়ক বাৰু ডেলিভাৰ কৰি দেখাই আছো কিমান পাওঁ এই তই ঘৰত যাই কথা পাত চাচোন তাৰ ভাড়া লাগছে ৰেপিডত ভাড়া লাগছে এইখিনিতে কথা পাতিব নোৱাৰে হয় ক'ত গৈছে চাচোন ক'ত গৈছে সি অৰ্ডাৰ কৰি দিলোঁ হেণ্ড অভাৰ এতিয়া ডেলিভাৰো মাৰি দিছোঁ দাদা মানে অলপ ইমাৰ্জেঞ্চি আছিলে সেইকাৰণে লগে মই ডেলিভাৰ মাৰি দিছোঁ দেখাই দি আছোঁ কিমান পাইছোঁ এইটো 104 টকা মজা দিছে এতিয়া আৰু গ্ৰেভি হাউচ যাই থাকোঁ বলক গাইজ নাৰাংগীত অৰ্ডাৰ লাগিছিল এটা হিল কিবা আছে নহয় আপোনাৰ সেই তাতে লাগিছিল হেৰি গ্ৰেভি হাউচৰ পৰা এইটো ৰেটিং চেটিং পৰা ডেলিভাৰ মাৰি দিলোঁ ছাবমিট কৰি দিওঁ কিমান পাওঁ দেখাই দি আছোঁ এই নেট স্লো লিফ্টত আছোঁ না 113 টকা বঢ়িয়া কোনে মাতে আৰু নেকি হা বিশ্বদা কোনে মাতে আৰু নেকি হে গাইজ ঘৰ আহি পালোঁ মই মানে অৰ্ডাৰ লগা নাই তাতে নাৰেংগীত ৰখিলোঁ চাহ খালোঁ কেইটা বাজি গ'ল দেখিছা ন 4:30 বজাত সেই কৰিছিলোঁ নাৰেংগীৰ পৰা বেছি দূৰ নহয় মানে পটকৈ স্পীডত ৰাতিখন স্পীডত অহা খায় না আৰু গাড়ী চাড়ী নাথাকেতো অহা সময়ত আৰু যোৱাৰ সময়ত ৰাতি অলপমান সুবিধা হয় মানে গাড়ী চাড়ী নাথাকিলে এনেতো মিনিমাম 40 মিনিট লাগিয়ে যায় 10 মিনিট গাড়ীৰ লেটৰ কাৰণে বাকী কথা বাদ দিয়ক আৰ্নিংটো দেখাই দিওঁ না কি 1 সেকেন্ড ইনচেন্টিভটো এড কৰিছে না নাইবা এড কৰা নাই ইনচেন্টিভটো দিয়া নাই এতিয়ালৈকে একবাৰো দিব ইনচেন্টিভটো এড কৰি দিওঁ ইনচেন্টিভ এড কৰি দিম এইটো 637 প্লাছ 335 637 637 plus 335 972 মাৰছো 12 ঘণ্টাত
এনাই হ'লে কেনে হ'ব কচোন মানে নৰ্মেলি ঠিকে আছে একো বেয়া ক'ব যোৱা নাই নৰ্মেলি ঠিকে আছে কিন্তু বাট যদি মানে অৰ্ডাৰ যদি লাগি থাকিল হয় বা অৰ্ডাৰ যদি অলপো যদি ডাঙৰ দিল হয় তো 1200 প্লাছ হ'ল হয় আৰু এনে নৰ্মেলি যদিও বেয়া হ'ব যায় তো এনেকুৱা বেয়া হয় মানে ইমানো বেয়া নহয় হা এক ছেকেণ্ড নৰ্মেলি যদি বেয়া হয় এনেকুৱা বেয়া হ'ব যায় মানে আৰু প্লাছ 75 টকা ইনচেণ্টিভ আছে এইটো হা মই কোনটো দেখাই দি আছোঁ প্লাছ 75 টকা ইনচেণ্টিভটো এইটো চাই এইটো 75 টকা প্লাছ ইনচেণ্টিভটো এড হ'ব 5 47 এইখিনি মাৰছোঁ 12 ঘণ্টাত একো বেয়া নাই 2 ঘণ্টা ইফাল হৈছে বাকী অৰ্ডাৰ যদি লাগিল হয় পুৰা ফালি দিলোঁ হয় মানে বহুত ইচ্ছা আছিল মাৰিব এতিয়া চাওক টোপনিয়ে লগা নাই মোৰ মানে বহুত ইচ্ছা আছিল মাৰিবৰ কাৰণে পুৰা বল দিবৰ কাৰণে কিন্তু কি কৰিবি এনে থাকিতো লাভ নাই যিহেতু তেলো নাই গাড়ীখনত আৰু য'তে ত'তে পেট্ৰল পাম্পবিলাকততো জানাই কিবা এথানল মিলাই দিয়ে মুখা তেলটো নৰ্মেল তেলটো ভৰাবই নোৱাৰা হৈ গৈছোঁ নৰ্মেল তেল ভৰালে মানে গাড়ীখন ষ্টাৰ্ট বন্ধ হৈ যাব খোজে আৰু পাৱাৰ তেলবিলাকো যদি পাৱাৰ তেলতো যদি মাৰিয়ে দিব খোজে তাতে আৰু কি ভৰাম কওকচোন তাৰ ওপৰত দি এণ্ট্ৰক এনে তেল খাই নহয় টাম্পলাৰ চামৰা গুচি গৈছে তেল ভৰাওঁতে কি ক'ব দিয়ক বাৰু কালি লগ পাই আছোঁ নেক্সটটো ভিডিঅ'ত নে কি তেতিয়ালৈকে টাটা বাই বাই এণ্ড গুড নাইট